আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ কণমানি ছাত্ৰ প্ৰজ্ঞাজ্যোতি শইকীয়া। কাৰাটেত আজুৰি আনিলে ৰূপসহ দুটাকৈ পদক। সময়ে সময়ে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা কঢ়িয়াই অনাৰ সমান্তৰালকৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান। এইবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই। এই ছাত্ৰজন হৈছে জিলাখনৰ হাতীচুং মৌজাৰ চকলাঘাট JB স্কুলত অধ্যয়নৰত চতুৰ্থ মানৰ ছাত্ৰ প্ৰজ্ঞাজ্যোতি শইকীয়া। আচলতে জিলাখনৰ ৰাইডঙিয়াৰ আইভেটিৰ নিবাসী দিগন্ত শইকীয়া আৰু প্লাবিতা মুদৈ শইকীয়াৰ পুত্ৰ তথা জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈৰ ভাগিন প্ৰজ্ঞাজ্যোতিয়ে যোৱা 31 মেৰ পৰা দুদিনীয়াকৈ নেপালৰ মেচি নগৰৰ জাপাৰ কাকৰ ভিটাত নেপাল চিটৰীয় কাৰাটে স্কুলৰ ব্যৱস্থাপনা তথা নেপাল কাৰাটে ড ফেডাৰেশ্যন আৰু নেপাল চিটৰীয় কাৰাটে ড এছ'চিয়েশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা 10ম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছে। জানিব পৰা মতে প্ৰজ্ঞাজ্যোতিয়ে উক্ত প্ৰতিযোগিতাখনিৰ কাটাত ল'ৰাৰ 10-11 বছৰ শাখাত ৰূপ আৰু কমিটেড ল'ৰাৰ 30 কেজিৰ অনুৰ্ধৰ শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনে। সৰুৰে পৰা স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ চিহান পংকজ মুদৈৰ প্ৰশিক্ষণত কাৰাটেত একাগ্ৰতাৰে ব্যস্ত থকা প্ৰজ্ঞাজ্যোতিয়ে নিজৰ দক্ষতাৰ বলত ইতিপূৰ্বে জিলাৰ ৰাজ্যিক পৰ্যায়ত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হয়। তদুপৰি বিগত বৰ্ষতো নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল। প্ৰজ্ঞাজ্যোতিৰ এই ঈৰ্ষণীয় সফলতাই এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁও জিলাবাসীক গৌৰৱান্বিত কৰি তোলাৰ বিপৰীতে বিভিন্নজনে উজ্জ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ ৰিপৰ্ট, আছাম ফোকাছ।